ৰাজ্যত এতিয়া চলিছে নিৰ্বাচনী গৰম বতাহ। পঞ্চায়তে চলিছে নিৰ্বাচনী ব্যাপক প্ৰচাৰ। শাসন বিৰোধী সকলোৱে আৰম্ভ কৰিছে নিজৰ প্ৰচাৰ। সমান্তৰালভাৱে দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামটিলা অপৰিয়া জিলা পৰিষদ সমষ্টিতো চলিছে নিৰ্বাচনী প্ৰচাৰ। মঙলবাৰে শ্যামটিলা অপৰিয়া জিলা পৰিষদৰ অন্তৰ্গত শ্যামটিলা গাঁও পঞ্চায়তৰ পূব পদুঘাটত বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত অনুষ্ঠিত হয় এক নিৰ্বাচনী সভা। শ্যামটিলা অপৰিয়া জিলা পৰিষদৰ AIDF দলৰ মনোনীত প্ৰাৰ্থী নাফিছা হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক মজিবুৰ ৰহমানে। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ সমান্তৰালকৈ ভোটাৰসকলৰ মাজতো তৎপৰতাৰ উৎসাহ বৃদ্ধি পাইছে। শ্যামটিলা অপৰিয়া জিলা পৰিষদৰ AIDF দলৰ মনোনীত প্ৰাৰ্থী নাফিছা হুছেইনৰ হৈ মঙলবাৰে বিধায়ক মজিবুৰ ৰহমানে শ্যামটিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব পদুঘাটত চলাই নিৰ্বাচনী প্ৰচাৰ। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়কগৰাকীয়ে বিৰুদ্ধে দল কংগ্ৰেছ আৰু বিজেপি জোৰদাৰ সমালোচনা কৰাৰ লগতে ৰাইজদলৰ জিলা পৰিষদৰ প্ৰাৰ্থী ময়ূৰী খাতুনে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হৈ থকা সময়ত কৰা দুৰ্নীতিৰ বিষয়ে ৰাইজক অৱগত কৰে। ময়ূৰী খাতুনে AIDF দলৰ পৰা নিৰ্বাচিত হৈ দল সলনি কৰি AIDF লগত গাদ্দাৰী কৰি কংগ্ৰেছত যোগদান কৰাৰ বাবে আজি টিকট নাপাই ফল ভোগ কৰিছে। যদিও 11 তাৰিখে জিলা পৰিষদ পৰাজিত হৈ আচল ফল ভোগ কৰিব বুলিও মন্তব্য কৰে। AIDF দলৰ পৰা প্ৰতিনিধি হৈ দলৰ সৈতে প্ৰতাৰণা কৰাৰ কোনেও আজি ৰাজনীতিত দৃষ্টি থাকিব পৰা নাই বুলি মন্তব্য কৰে। বিধায়কগৰাকীৰ মতে AIDF দলৰ প্ৰাৰ্থী নাফিছা হুছেইনে 50,000ৰো অধিক ভোট লাভ কৰি জয় লাভ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। বিধায়কগৰাকীৰ কৰি অহা কামত খতিয়ান ৰাইজৰ আগত দাঙি ধৰি ৰাইজক আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা আৰম্ভ কৰি সভাপতিৰ লগতে জিলা পৰিষদৰ সদস্যলৈকে সকলোকে জিকাই তেখেতৰ সৈতে উন্নয়নৰ অংশীদাৰ হ'বলৈ ৰাইজক আহ্বান জনায়। আনহাতে জিলা পৰিষদৰ প্ৰাৰ্থী নাফিছা হুছেইনৰ কোনো প্ৰতিদ্বন্দ্বী নহয়। লগতে দলগাঁও সমষ্টিত AIDFৰ মনোনীত সকলো প্ৰাৰ্থী জয়ী হ'ব। শ্যামটিলা অপৰিয়া জিলা পৰিষদত বহুতো ভোটত জিকিব বুলি মন্তব্য কৰে AIDF দলৰ মনোনীত প্ৰাৰ্থী নাফিছা হুছেইনে। সামাজিক ৰাজনৈতিক অৰ্থনৈতিক শিক্ষা আৰু গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে আগবাঢ়ি অহা এজনী যোগ্য উচ্চ শিক্ষিতা মহিলা নাফিছা হুছেইনক ৰাইজে ভোট দি জিলা পৰিষদলৈ পঠাবলৈ আহ্বান জনাই নাফিছা হুছেইনৰ নমিনী তথা স্বামী নুৰ হুছেইনে। নাফিছা হুছেইনক ৰাইজৰ বিপুল সঁহাৰিৰে জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। মই প্ৰথমতে অশেষ ধন্যবাদ দিওঁ আপোনালোকলৈও সমূহ ৰাজ্যলৈ। মই AIUDF সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত মই AIUDFৰ মনোনীত প্ৰাৰ্থী নাফিছা হুছেইন। মই সমূহ ৰাজ্যলৈ অশেষ ধন্যবাদ তেওঁলোকৰ বিপুল সঁহাৰি দিয়াৰ বাবে। মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত মই 100% বিপুল ভোটত জয় কৰিবলৈ আশা ৰাখিছোঁ। মই ভবা নাই কোনো মোৰ লগত প্ৰতিদ্বন্দ্বিতা নাই বুলি। মোৰ সমূহ ৰাইজে উল্লাহেৰে সঁহাৰি জনাইছে। তেওঁলোকে মোক বিপুল ভোটত জয় কৰিব বুলি আশা ৰাখিছোঁ। মই শিক্ষাৰ ক্ষেত্ৰত মই সেইটোকে পদক্ষেপ ল'ব বিচাৰিছোঁ যে এতিয়া উঠি অহা আমাৰ প্ৰজন্ম, আমাৰ যুৱক যুৱতী আছে, কণ ভাইটি ভণ্টিসকলে আছে, তেওঁলোকে যেন আগলৈ যাতে যেন ভালদৰে পঢ়া শুনা কৰি যাতে যেন তেওঁলোকেও যেন এদিন নেতা হয়, যেন বলিষ্ঠ নেতা, প্ৰতিজনে যেন নেতা হয় যেন, সেইটোৱে মই বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যোনদিনা নমিনেশ্যন ছাবমিট হৈছে AIUDF দলৰ প্ৰাৰ্থী নাফিছা হুছেইন শ্যামটিলা অপৰিয়া জিলা পৰিষদৰ অন্তৰ্গত 8খন গাঁও পঞ্চায়ত 8খন গাঁও পঞ্চায়তৰ সমূহ ৰাইজ উল্লাসৰে মানে আমাৰ প্ৰাৰ্থীজনক আদৰি লৈছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ খালি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী নাফিছা হুছেইনে নহয়, আমাৰ দলে প্ৰক্ষেপ কৰা AP মেম্বাৰ যিসকল আছে, আমাৰ 8জন জিলা পৰিষদৰ শ্যামটিলা অপৰিয়া জিলা পৰিষদৰ অন্তৰ্গত 8খন গাঁও পঞ্চায়ত আছে। 8খন গাঁও পঞ্চায়তৰ আমাৰ AIUDFে প্ৰক্ষেপ কৰা আঞ্চলিক পঞ্চায়তৰ সদস্য গোটেইখিনি নিৰ্বাচিত হৈ আপোনালোকৰ ওচৰত আগন্তুক 11 তাৰিখত ফলাফলত আপোনালোকে গম পাব। ইতিমধ্যে আমাৰ দৰং জিলাত
মুজিবুৰ ৰহমান বিধায়ক মুজিবুৰ ৰহমানৰ নেতৃত্বত AUDF দলে আপোনাৰ দলগাঁও সমষ্টিত 4খন জিলা পৰিষদৰ প্ৰাৰ্থী ঘোষণা কৰিছে, টিকেট দিছে দলে। আৰু ইতিমধ্যে নমিনেশ্যন হোৱাৰ পিছদিনৰ পৰাই 4খন জিলা পৰিষদৰ অন্তৰ্গত সমূহ ৰাইজে বিপুল সঁহাৰিৰে আমাৰ প্ৰাৰ্থীসকলক গ্ৰহণ কৰিছে আৰু বিপুল ভোটেৰে জয়যুক্ত কৰিব। আগন্তুক 11 তাৰিখত আপোনালোকে জানিবলৈ পাব। আমাৰ নিৰ্বাচনৰ মূল ইস্যু বিশেষকৈ যোৱাবেলি এই পঞ্চায়তসমূহ আমাৰ কলাইগাঁও সমষ্টিৰ পুৰাণা কলাইগাঁও সমষ্টিৰ অন্তৰ্গত 5খন গাঁও পঞ্চায়ত আছিলে। আপোনালোকে জানে এই গাঁও পঞ্চায়তৰ আমি কোনোদিনা আমাৰ নিজৰ বিধায়ক নাছিলে, যদিও আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট কাউন্সিলৰ জিলা পৰিষদ 2008ৰ পৰা এতিয়ালৈকে AUDF দলৰ হাতত আছে। আৰু AUDFৰ প্ৰত্যেকজন আমাৰ পঞ্চায়তৰ প্ৰতিনিধি ৰাস্তা ঘাট যিখিনি উন্নয়ন কৰিছে, আজি 5 পঞ্চায়তৰ যিটো ডেভেলপ হৈছে সেইটো আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে কৰিছে।